নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। থাম্বনেইলখন দেখা আপোনালোকে গম পাইছেই চাগে যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। বহুতৰ বাবে এটা ভাল খবৰ আহি পৰিছে, যিটো হৈছে আছাম পুলিচৰ ফালৰ পৰা আৰু বহুকেইটা পোষ্ট নাইবা বহুকেইটা ভেকেঞ্চি পাব্লিছ কৰি দিয়া হৈছে, যিটোৰ ওপৰত আমি আজি এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে আলোচনা কৰিম। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে জনাম যে যিসকলে ভিডিঅ'টো চাই ভাল পায় নাইবা ভিডিঅ'টোৰ পৰা কিবা জানিব পাৰে, তেন্তে চেনেলটো এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপোনালোকক সকলোকে জনাব বিচাৰিম যে যিসকলে আছাম পুলিচৰ আগৰ পোষ্ট কেইটা নাইবা আগৰ ভেকেঞ্চি কেইটাৰ বাবে আপোনালোকে ফৰ্ম ফিল আপ কৰিলে, তেখেতসকলৰ বাবে ভাল খবৰ যে যিসকলে সেই নটিফিকেশ্যন ফিল কৰোঁতে যদি কিবা ভুল কৰিছে, তেখেতসকলৰ বাবে ভাল খবৰ যে তোমালোকৰ বাবে যিটো নেকি কাৰেকশ্যনৰ ডেট আহি পৰিছে। আপোনালোকে নাইবা তোমালোকে এই কাৰেকশ্যনবোৰ 22 তাৰিখৰ ভিতৰত তোমালোকে কমপ্লিট কৰিব পাৰিবা। ঠিক আছে। আপোনালোকে 17 নাইবা আপোনালোকে 17 তাৰিখৰ পৰা আপোনালোকে 21 তাৰিখলৈ আপোনালোকে যিটো নেকি আপোনালোকৰ ইৰৰ সেইবোৰ আপোনালোকে কমপ্লিটলি আপোনালোকে শুদ্ধ কৰিব পাৰে, নাইবা আপোনালোকে যিবোৰ নেকি নটিফিকেশ্যন আপোনালোকে ভুল কৰিছিল সেইবোৰ আপোনালোকে ঠিক কৰি ল'ব পাৰে। ঠিক আছে। তাৰপিছত আপোনালোকৰ নেক্সট আপোনালোকৰ ভাল খবৰটো হৈছে সেইটো হৈছে আপোনালোকৰ আছাম পুলিচৰ নতুন পোষ্ট যিটো নেকি ফৰেষ্ট গাৰ্ডৰ সেই পোষ্টবোৰ আপোনালোকে ইয়াত দেখা পাইছে। ঠিক আছে। নতুন এডভাৰটাইজমেণ্টত আপোনালোকে দেখা পাইছে যে য'ত আপোনালোকৰ নতুন পোষ্ট আহিছে 211টা পোষ্ট আহিছে আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 পোষ্ট। ঠিক আছে। য'ত আপোনালোকৰ 504টা পোষ্ট আহিছে ফৰেষ্ট গাৰ্ডৰ, 74টা পোষ্ট আহিছে আপোনালোকৰ গেম ৱাটচাৰ, তাৰপিছত আপোনালোকৰ 405টা পোষ্ট আহিছে আপোনালোকৰ AFPF কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, 642টা পোষ্ট আহিছে কনষ্টেবলৰ, নাইবা এনেধৰণে আপোনালোকৰ এটা পোষ্ট আহিছে ছাব অফিচাৰ, নাইবা 347টা পোষ্ট আহিছে ফায়াৰমেনৰ, এনেদৰে আপোনালোকৰ 733টা পোষ্ট কনষ্টেবলৰ, এনেধৰণৰ বহু পোষ্ট আপোনালোকে ইয়াত দেখা পাব। ঠিক আছে। আপোনালোকে যদি ইয়াৰ ডিটেইলছ জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আছাম পুলিচ ৱেবছাইটত গৈ আপোনালোকে নটিফিকেশ্যনটো ডাউনলোড কৰি আপোনালোকে কমপ্লিট পঢ়ি চাব পাৰে। ঠিক আছে। আপোনালোকে এই এডভাৰটাইজমেণ্টটো নাইবা আপোনালোকে ইয়াৰ যিবোৰ নেকি নটিফিকেশ্যন আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব আপোনালোকে 22 তাৰিখৰ পৰা। ঠিক আছে। আৰু আপোনালোকক এমাহ সময় দিয়া হ'ব। সেই এমাহ সময়ৰ ভিতৰত আপোনালোকে এইটো ফিল আপ কৰিব লাগিব, নাইবা আপোনালোকে যদি এক্সাম দিব বিচাৰে নাইবা ইয়াৰ বাবে যদি আপোনালোকে উৎসাহী আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰে। ঠিক আছে। লগতে আপোনালোকৰ এই পোষ্টটোত আপোনালোকে যিবোৰ আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইবোৰ আপোনালোকে ইয়াত চাই ল'ব, য'ত আপোনালোকৰ SC STৰ বাবে আপোনালোকৰ 5 বছৰ আপোনালোকে ৰিলেক্সেশ্যন দিয়া হ'ব, নাইবা OBC MOBCৰ বাবে আপোনালোকে 3 বছৰ, ঠিক তেনেদৰে বাকী এক্স ছাৰ্ভিচমেনৰ বাবে নাইবা হোমগাৰ্ডৰ যিবোৰ নেকি ছাৰ্ভিচ আপোনালোকৰ পিৰিয়ড 3 ইয়াৰ্ছৰ আপোনালোকৰ ট্ৰেইনিং আছিল, সেইবোৰৰ আপোনালোকৰ যিবোৰ নেকি 3 বছৰ নাইবা 2 বছৰ আপোনালোকৰ এইটো এজ ৰিলেক্সেশ্যন আপোনালোকক দিয়া হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ প্ৰত্যেকৰ বাবে আপোনালোকে ইয়াত চাব পাৰে, যেনেদৰে আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে বেচেলাৰ ডিগ্ৰী লাগিব। ঠিক আছে। নেক্সট আপোনালোকে ছাব অফিচাৰ নাইবা আপোনালোকৰ কনষ্টেবলৰ বাবে আপোনালোকৰ HSত আপোনালোকৰ ছায়েন্স মিডিয়াম হ'ব লাগিব। ঠিক আছে। ঠিক তেনেদৰে বাকীবোৰ পোষ্টৰ আপোনালোকে ইয়াত নটিফিকেশ্যনত চাই ল'ব পাৰে। ঠিক আছে। আৰু আপোনালোকৰ যিটো নেকি আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড সেইবোৰো আপোনালোকে ইয়াত চাই ল'ব, য'ত আপোনালোকৰ জেনেৰেলৰ বাবে আপোনালোকৰ 163 চেণ্টিমিটাৰ আপোনালোকৰ হাইট লাগিব মেলৰ বাবে, আৰু ফিমেলৰ বাবে 150 চেণ্টিমিটাৰ আপোনালোকৰ হাইট লাগিব। এনেদৰে আপোনালোকৰ কমপ্লিট আপোনালোকে যিটো নেকি নটিফিকেশ্যন আছে সেইখিনি আপোনালোকে ভালদৰে চাই ল'ব, আৰু ভালদৰে একো ইৰৰ নোহোৱাকৈ নাইবা একো ভুল নোহোৱাকৈ আপোনালোকে কমপ্লিট আপোনালোকে ফৰ্মটো ফিল আপ কৰিব। ঠিক আছে। নেক্সট আৰু এটা আপোনালোকে এডভাৰটাইজমেণ্ট দেখা পাইছে, যিটো হৈছে জেইল ৱাৰ্ডন ইন প্ৰিজন ডিপাৰ্টমেণ্টৰ। ঠিক আছে। য'ত নেকি আপোনালোকৰ 138টা পোষ্ট আপোনালোকে ইয়াত দেখা পাইছে। ইয়াতো আপোনালোকৰ যিবোৰ নেকি আপোনালোকৰ ডিটেইলছ নাইবা আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব, সেইটো 22 তাৰিখৰ পৰা আপোনালোকৰ আৰম্ভ হৈ যাব। আৰু আপোনালোকে ইয়াত এলিজিবিলিটি যিবোৰ নেকি ক্ৰাইটেৰিয়া আছে নাইবা আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড এইবোৰ আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন এইবোৰ আপোনালোকে ইয়াত চাই ল'ব পাৰিব। ঠিক আছে। আপোনালোকে এইখিনি ভালদৰে ইয়াত গোটেই ডিটেইলছ পঢ়িবৰ বাবে আপোনালোকে যেটো নেকি ওয়েবসাইট হয় আসাম পুলিচৰ অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে এইখিনি বস্তু ডাউনলোড কৰি পঢ়ি চাব পাৰে। ঠিক আছে।
আৰু ইয়াৰ লগতে আপোনালোকৰ বহুকেইটা এডভাৰটাইজমেণ্ট আহিছে য'ত আপোনালোকে দেখা পাইছে এডভাৰটাইজমেণ্ট আপোনালোকৰ টেইলৰৰ বাবে আহিছে নাৰ্ছৰ বাবে আহিছে আপোনালোকৰ ক্ৰাফ্ট ইনস্পেক্টৰৰ বাবে আপোনালোকৰ আহিছে এই এডভাৰটাইজমেণ্টবোৰ আপোনালোকে ভালদৰে পঢ়ি চাব লগতে আপোনালোকৰ যিবোৰ নেকি 181 পোষ্ট আপোনালোকৰ গ্ৰেড 4 ষ্টাফ ইন আসাম পুলিচ লগতে আপোনালোকৰ 6 পোষ্ট অফ গ্ৰেড 4 ষ্টাফ ইন আসাম কমাণ্ডো বেটেলিয়নছ 69 পোষ্ট অফ গ্ৰেড 4 ষ্টাফ আণ্ডাৰ দ্য DGCD আপোনালোকৰ এনে ধৰণৰ পোষ্টবোৰ আপোনালোকে ইয়াত আপোনালোকে দেখা পাব আপোনালোকে নটিফিকেশ্যনবোৰ ডাউনলোড কৰিব আৰু আপোনালোকে ইয়াৰ বাবে আপোনালোকে এলিজিবল হয় নে নহয় সেইবোৰ কমপ্লিটলি চাই লৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰে ঠিক আছে এইটো আপোনালোকৰ কমপ্লিটলি আৰম্ভ হ'ব 22 তাৰিখৰ পৰা সো সকলো আপোনালোকে যিবোৰ নেকি ডকুমেন্টছ আছে সেই ডকুমেন্টছবোৰ আপোনালোকে কমপ্লিট কৰি লৈ লওক আৰু আপোনালোকে তাৰ পিছত ইয়াত এপ্লাই কৰক ঠিক আছে সো আজিলৈ ইমানেই যদি ভিডিওটো ভাল পালে তেতিয়াহলে এটা লাইক এটা সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি দিব ধন্যবাদ